हेलो माय डियर स्टूडेंट्स तुम्हारे जो ये चैनल नतुनक आसा तेनहले चैनलटक सबसक्राइब करिबा और भिडिओटा प्रथम पर शेषলৈকে चाबा एसआरटीवर पर नेगेटिव सेन्टेन्स लै केनेকৈ परिवर्तन करिब लागे अलरेडी एटा भिडिओ आपलोड करिसो तुम्हारे जो चोৱা নাই চাই লবা चोৱা एसआरटीव सेन्टेन्सर पर नेगेटिव सेन्टेन्स केनेকৈ करिब লাগিব याते अलपमान बेलेगকৈ दिया होइसे आगत जेनेকৈ ऑक्सिलियारी भार्ब आछिल ऑक्सिलियारी भार्ब থাকিলে जस्ट नट जोग करि दिले कि हो जाय नेगेटिव हो जाय किन्तु याते चोৱা ऑक्सिलियारी भार्ब नाइ ऑक्सिलियारी भार्ब যদি না থাকে তেনহলে কি কৰিব লাগে ডু ভাৰ্বৰ সহায় লব লাগে গতিকে চোৱা এইবোৰ বাক্যৰ কেনেকৈ আমি নেগেটিভ কৰিব পাৰো চোৱা আই প্লে ক্ৰিকেট নাম্বাৰ 1 ত কি দিয়া আছে আই প্লে ক্ৰিকেট গতিকে প্ৰথমতে আই যেটো আছে লিখিলো আই তাৰপিছত চোৱা যেটো ইয়াতে ভাৰ্ব দিয়া আছে মেইন ভাৰ্ব যেটো দিয়া আছে সেই ভাৰ্বটো তুমি লক্ষ্য কৰিব লাগিব ওকে ইয়াতে ভাৰ্বটো কি দিয়া আছে প্লে গতিকে প্লে ভার্ব यार आगत कोनो बी भार्ब बा ऑक्सिलियारी भार्ब याते दिया नाइ हेइ कारणे आमी डू भार्बर सहाय लব লাগিব गतिके याते कि लम डू भार्बर सहाय ललु ओके कारण याते प्लेर लगत इएस बा एस जोग হৈ থাকা নাই সেই কাৰণে ডাইৰেক্ট আমি डू भार्बটো লব লাগিব আই डू তাৰপিছত কি দিব লাগিব नट এটা বহুৱাই দিব লাগিব কাৰণ নেগেটিভ সেন্টেন্স লৈ পৰিৱৰ্তন কৰিব লাগে সেই কাৰণে ইয়াতে নট এটা দিব লাগিব আই ডু নট তাৰপিছত যেটো মেইন ভাৰ্ব আছে সেই মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো বহুৱাব লাগিব এটা ভাৰ্বৰ তিনিটা ফৰ্ম থাকিব এটা প্ৰেজেন্ট ফৰ্ম পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিসিপল ইয়াতে চোৱা প্লে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম প্লে হয় সেই কাৰণে ইয়াতে প্লে বহুৱাব লাগিব আই ডু নট প্লে আৰু বাকিখিনি সেম থাকিব ইয়াতে ক্ৰিকেট লিখা আছে গতিকে ইয়াতে ক্ৰিকেট হ'ব ওকে ইয়াতে যদি দিয়া থাকে আই প্লে ফুটবল তেনেহলে কি হ'ব আই ডু নট প্লে ফুটবল গতিকে এনেকুৱা আৰু কিছু আৰু বিভিন্ন বাক্য তুমি নিজে বনাই বনাই প্ৰেক্টিস কৰিব পাৰিবা ওকে সো ইয়াৰ নেগেটিভ সেন্টেন্সটো হল আই ডু নট প্লে ক্ৰিকেট ओके 2 নম্বৰটো চোৱা হি প্লেজ ফুটবল সো হি প্লেজ ফুটবল তেও ফুটবল খেলে ইয়াতে প্লে যেটো ভাব আছে তাৰ লগতে যোগ হৈছে কাৰণ সাবজেক্টটো কি হয় থাৰ্ড পারসন আৰু সিঙ্গুলার নাম্বার হয় সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হোৱাৰ কাৰণে মেইন ভাৰ্বৰ লগত কি যোগ হৈছে এজ যোগ হৈছে যেহেতু ইয়াতে মেইন ভাৰ্বৰ লগত এজ যোগ হৈছে গতি ইয়াতে তুমি ডু ব্যৱহাৰ কৰিব নোৱাৰা ইয়াতে কি কৰিব লাগিব ডাস ব্যৱহাৰ কৰিব লাগিব মনত ৰাখিবা মেইন ভাৰ্বৰ লগত এজ বা ইএস থাকিলে তেনেহলে ডুৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰা হয় ডাস ব্যৱহাৰ কৰা হয় সেই কাৰণে ইয়াতে কি হ'ব হি তাৰপিছত ইয়াতে বহুৱাব লাগিব ডাস হি ডাস নট তাৰপিছত প্লে ইয়াতে প্লেস লিখিব নোৱাৰা প্লেস লিখিলে এটো ভুল হৈ যাব কাৰণ এটো প্ৰেজেন্ট ফৰ্মত বহুৱাব লাগিব গতিকে প্লেস টেষ্টটো উঠাই ইয়াতে অনলি প্লে বহুৱাব লাগিব হি ডাজ নট প্লে ফুটবল ওকে হি ডাজ নট প্লে ফুটবল এটো হল আমাৰ आंसर গীতা ৰিডস এ বুক গীতা এটা কিতাপ পঢ়ে আগৰ নিচিনাকৈ কৰি যোৱা গীতা ইয়াতে ৰিডস আছে এস আছে গতিকে কি হ'ব ডাজ নট বহিব गीता डाज नट एस टू उठी गई मेन भार्ब तो रीड हो जाब गीता डाज नट रीड ए बुक ओके बुझी पाइसा गीता डाज नट रीड ए बुक नम्बर 4 हि स्पीक्स इंग्लिश वेल सो आगर निचिनाকৈ কৰি যোৱা স্পিক্স ইয়াতে এস যোগ আছে গতে কি হ'ব হি ডাজ নট ইয়াতো ডাজ নট বহিব হি ডাজ নট স্পিক इंग्लिश he does not speak English well okay বুজি পাইছা ইয়াতে স্পিক্স আছে এই কাৰণে ইয়াতে ডাজ নট ব্যৱহাৰ কৰা হৈছে নাম্বাৰ 5 ত দি আছে দা বয় ফ্লাইজ এ কাইট একে চোৱা ইয়াতে ফ্লাই দিয়া আছে গতিকে এস টো উঠি গৈ আগৰ নিচিনা হ'ব সো ইয়াতে বহিব দা বয় ডাজ নট বহিব কাৰণ ইয়াতে ফ্লাইজ দিয়া আছে এই কাৰণে ডাজ নট ডাজ বয় তাৰ পিছত নট দিব লাগিব The boy does not fly okay ইয়াতে ইএস তো যেতে উঠিব তেতে কি ওয়াই বহিব এটা মনত ৰাখিবা ইয়াতে ই দিলে ভুল হৈ যাব the boy does not fly a kite okay ক্লিয়ার হল the boy does not fly a kite নাম্বার 6 ত দিয়া আছে দে প্লেড ফুটবল সো এটো অলপ ইম্পর্টেন্ট হয় কনসেপ্ট ইয়াতে তোমালোকৰ ক্লিয়ার হ'ব লাগিব দে প্লেড ফুটবল মেইন ভার্বটো সোয়া প্লেড দিয়া আছে অর্থাৎ মেইন ভার্বটো পাস্ট টেন্স দিয়া আছে দে প্লেড ফুটবল হিহতে ফুটবল খেলিছিল অর্থাৎ প্লেড ভার্ব তিনিটা ফর্মৰ ভিতৰত পাস্ট ফর্মত দিয়া আছে পাস্ট ফর্মত যদি দিয়া থাকে তেনেহলে তুমি ডু আৰু ডাস এই দুটা ব্যৱহাৰ কৰিব নোৱাৰিবা তেতে কি কৰিব লাগিব ডিড ব্যৱহাৰ কৰিব লাগিব ওকে বুজি পাইছা তেনেহলে ইয়াতে কি দে থাকিব তাৰ পিছত তেতে ডিড এটা বহুৱাব লাগিব
তে ডিড কিয় বহিল বুজি পাইছেনে নাই সো ইয়াতে প্লেট দিয়া আছে প্লেটটো পাষ্ট টেন্সত দিয়া আছে যদি ভাৰ্বটো পাষ্ট টেন্সত দিয়া থাকে তেনেহলে ডু আৰু ডাছ ব্যৱহাৰ কৰিব নোৱাৰা ডিড ব্যৱহাৰ কৰিব লাগিব ওকে সো দে ডিড নট তাৰপিছত কি বহাব লাগিব নট এটা বহুৱাই দিব লাগিব দে ডিড নট তাৰপিছত প্ৰেজেন্ট ফৰ্মটো লিখিব লাগিব ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম গতিকে প্লে প্লেট আৰু প্লেট যে প্লেট তিনিটা ফৰ্ম থাকে এটা হল প্লে আৰু এটা হল প্লেট আৰু এটা হল প্লেট কিন্তু ইয়াতে প্লেট দিয়া আছে সেই কাৰণে যে প্লেটৰ পৰিৱৰ্তে প্লে লিখিব লাগিব ইয়াতে যদি প্লেট লিখি দিয়া তেনেহলে এটা ভুল হৈ যাব কাৰণ নেগেটিভ যেতিয়া কৰিবা তেতিয়া ইয়াতে ভাৰ্ব যেটো থাকিব তাৰ প্ৰেজেন্ট ফৰ্মটো বহুৱাব লাগে বুজি পাইছা দে ডিড নট প্লে ফুটবল ওকে ক্লিয়াৰ হল দে ডিড নট প্লে ফুটবল তাৰপিছত নম্বৰ 7 হি লেফট দ্য ভিলেজ তেওঁ গাঁওখন এৰিছিল এটো পাষ্ট টেন্সত দি আছে লেফট গতিকে চোৱা আমি জানো লিভৰ পাষ্ট ফৰ্মটো কি আছিল লেফট LEFT লেফট আৰু পাষ্ট পাৰ্টিসিপল কি হ'ব এটো লেফটে হ'ব এটো মনত ৰাখিবা লিভ লেফট লেফট ওকে লিভ মানে এৰি যোৱা লেফট মানে এৰি গৈছিল লেফট মানে এৰি গৈছিল ওকে এটো পাষ্ট পাৰ্টিসিপলত দিয়া আছে এটো পাষ্ট ফৰ্মত এটো প্ৰেজেন্ট ফৰ্মত গতিকে কি হ'ব হি থাকিব তাৰপিছত যেহেতু এটো পাষ্ট টেন্সত দিয়া আছে সেই কাৰণে এটো কি হ'ব ডিড বহিব ওকে ইয়াতে ডু আৰু ডাছ ব্যৱহাৰ কৰিব নোৱাৰা ওকে সো হি ডিড নট তাৰপিছত কি বহাব লাগিব নট এটা বহাব লাগিব হি ডিড নট তাৰপিছত ইয়াতে লেফট বহালে ভুল হৈ যাব লিভ ইয়াতে বহাব লাগিব কাৰণ প্ৰেজেন্ট ফৰ্মটো কি হয় লিভ হয় ওকে সো হি ডিড নট লিভ দা ভিলেজ ওকে বুজি পালা এইখিনি হি ডিড নট লিভ দা ভিলেজ এতিয়া চোৱা নাম্বাৰ 8 দিয়া আছে গো দিয়াৰ চোৱা গো দিয়াৰ এইটো মেইন ভাৰ্বটো হল গো এনেকৈ যদি দিয়া থাকে তেনেহলে তুমি ডাইৰেক্ট কেনে কৰিবা ডু নট প্ৰথমতে তোমাৰ ডু নটটো বহাই দিব লাগিব ডু নট গো দিয়াৰ ওকে বুজি পাইছা কনসেপ্ট সো ডু নট গো দিয়াৰ দিয়া আছে ইয়াৰ যেটো নেগেটিভ সেন্টেন্স হ'ব এটা হ'ব ডু নট গো দিয়াৰ সোয়া তেনেহলে যদি অক্সিলাৰি ভার্ব দিয়া না থাকে তেনেহলে আমি এফার্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্স কৰিবলৈ হলে এই অক্সিলাৰি ভার্ব যদি দিয়া না থাকে তেনেহলে ডু ডাস বা ডিড ভার্বৰ কি লব লাগিব হেল্প লব লাগিব যদি ভাৰ্বৰ লগত এস বা ইএস না থাকে কেৱল ভাৰ্বটো দিয়া থাকে তেনেহলে হেটো ডু ব্যৱহাৰ কৰিব লাগিব আৰু যদি এস বা ইএস যোগ দিয়া থাকে তেনেহলে ডাস ব্যৱহাৰ কৰিব লাগিব তাৰ পাছত নট দিব লাগিব কিন্তু ভাৰ্বটো যদি পাষ্ট টেন্সত দিয়া থাকে অৰ্থাৎ অতীত কালত দিয়া থাকে তেনেহলে ডু আৰু ডাসৰ দুয়োটা এটা নহব তেতে কি বহাব লাগিব ডিড বহাব লাগিব গতিকে এনেকৈ তোমালোকে এইবোৰ প্ৰ্যাকটিস কৰিব লাগিব তোমালোকে এইবোৰ লিখিলৈ প্ৰ্যাকটিস কৰিবা আৰু ইয়াৰ পিছত আমি নেগেটিভ সেন্টেন্স কেনেকৈ কৰিব লাগে আৰু কিছুমান ইয়াতকৈ অলপ এডভান্স অলপমান টান ধৰণৰ বাক্য তোমালোকৰ কাৰণে লৈ আহিম